পহেলগামৰ ঘটনাৰ বিৰুদ্ধে নগাঁৱত তীব্ৰ প্ৰতিবাদ সন্ত্ৰাসবাদীৰ পুতলিকা দাহ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ এই প্ৰতিবাদী কাৰ্যসূচী ঘটনাক কঠোৰ ভাষাৰে নিন্দা আমি নগাঁও জিলা কংগ্ৰেছ কমিটি সংখ্যালঘু বিভাগৰ পৰা পেহেলগামত যি আপোনাৰ সন্ত্ৰাসবাদীয়ে যি জনসাধাৰণ নিৰীহ জনগণক যেনেকৈ হত্যা কৰিলে তাৰ আমি নিন্দা জনাইছোঁ আৰু তাৰ প্ৰতিবাদত আমি কাৰ্যসূচী লৈছোঁ। আমি ভাৰত চৰকাৰক কৈছোঁ যাতে তেওঁলোকে কৰায়ত্ব সন্ত্ৰাসবাদীক কৰায়ত্ব কৰি ফাঁচি ৰাইজৰ মাজত ফাঁচি দিব লাগে। নিন্দনীয় কাম নিৰীহ লোকক মাৰাটো অন্যায়। এই সন্ত্ৰাসবাদী এনেকুৱা উৎপাত কৰি আছে। দুদিন পিছত আগতে আপোনাৰ পেহেলগামত ইয়াত আইজা পেহেলগামত কৰিছে, আগতে উৰিত কৰিছে, তাৰপিছত আপোনাৰ ইয়াত কৰিছে। এই এটেকবিলাক যে হৈ আছে আমাৰ চৰকাৰে চকু কাণ দিব লাগে, নিৰীহ লোকক হত্যা কৰিব নালাগে। কোৱা হয় যে সন্ত্ৰাসবাদী কোনো নাম নাথাকে বা ধৰ্ম নাথাকে, কিন্তু দেখিবলৈ পোৱা গ'ল যে পেহেলগামত কিন্তু নাম সুধি হত্যা কৰা হয়। হিন্দু তেখেতলোকে হত্যা কৰা হয়। ধিক্কাৰ দিছোঁ এনেকুৱা ঘটনাক। এইটো কৰিব নালাগিছিল। তাততো আপোনাৰ মুছলিম মানুহ মৰিছে, কিন্তু এইটো নামাকৰণ মিডিয়াকো মই অনুৰোধ কৰিম যাতে বস্তুটো সন্ত্ৰাসবাদী কোনো ধৰ্ম নাথাকে। সন্ত্ৰাসবাদীয়ে তেওঁলোকে কি কৰিছে তাত শুনিছোঁ কাশ্মীৰৰ নিচিনা জেগাত কেনেকুৱা এটা আপোনাৰ চিকিউৰিটি থাকিব লাগে, তাত যিটো জেগাত ঘটনাটো হৈছে তাত চিকিউৰিটি নাই। সেইটো যিয়ে নহওক ঘটনাটো কৰা সন্ত্ৰাসবাদীক আমি ধিক্কাৰ জনাইছোঁ। এই সন্ত্ৰাসবাদীক ভাৰতবৰ্ষৰ ৰাইজে, প্ৰশাসনে, চৰকাৰে তেওঁলোকক উদ্ধাৰ কৰি তেওঁলোকক ৰাইজৰ আগত এনেকুৱা মাৰ মাৰিব লাগে জিন্দগীত আপোনাৰ যাতে বেলেগে সন্ত্ৰাস কৰিবলৈ ভয় কৰে। বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে যে তাত যিটো ঘটনা সংঘটিত হ'ল তাৰ লগত দেশৰ প্ৰধানমন্ত্ৰী জড়িত হৈ আছে। তেওঁ দি আকৌ বিধায়কৰ মন্তব্য কৰিছে। এইটোতো তেওঁৰ নিজৰ কথা। এইটোতো কোনো চৰকাৰে চাব। এইটোতো কোনো চৰকাৰ জড়িত কেনেকে সন্ত্ৰাসবাদী ঘটনাত চৰকাৰ জড়িত থাকে নেকি? যদি তেওঁ নিজৰ কিবা মন্তব্য দিছে সেইটো তেওঁ বুজিব। কংগ্ৰেছৰ ফালে সন্ত্ৰাসবাদী যোনটো মানে ঘটনা কৰিছে সেইটোক আমি ধিক্কাৰ জনাইছোঁ।